ভোগালী বিহুৰ শুভেচ্ছা সকলোলৈকে জনালো আৰু মই বৰ্তমান উপস্থিত আছো ৰহাৰ দীঘলধৰী অঞ্চলত তামিলনাডুত অৱস্থিত যি আদিয়োগী মন্দিৰৰ আৰ্হিত তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে নগাঁও ৰহাৰ দীঘলধৰী প্ৰায় 5খন গাঁও মিলি 5খন গাঁৱৰ ৰাইজে মিলি এই আদিয়োগী যি আদিয়োগী আৰ্হিত তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে দীঘলধৰী কাকতি গাঁও মিলনপুৰ নকাকতি গাঁও পহুপুৰী আদৰ্শ গাঁও সকলো যুৱক যুৱতীয়ে মিলি এই যি তামিলনাডুৰ মন্দিৰ যি আছে অৱস্থিত তামিলনাডুত অৱস্থিত আদিয়োগী মন্দিৰ এই আদিয়োগী মন্দিৰৰ আৰ্হিত তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু এটা কথা ক'ব বিচাৰিছো যে এই যি প্ৰথম বাৰ্ষিক দ্বিতীয় বাৰ্ষিক এবাৰ দ্বিতীয় বাৰ্ষিক প্ৰথম বাৰ্ষিকত তেওঁলোকে নিৰ্মাণ কৰিছিলে এক আটক ধুনীয়াকৈ মহামৃত্যুঞ্জয় আৰ্হিত ভেলাঘৰ আৰু এইবাৰ তেওঁলোকে নিৰ্মাণ কৰিছে আদিয়োগী মোৰ লগত এই কমিটিখনৰ সম্পাদক আছে হীৰকজ্যোতি নাথ মই তেওঁৰ পৰা জানিব বিচাৰিম প্ৰথমে তোমাক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ধন্যবাদ আপোনালৈ থাকিল ভোগালী বিহুৰ শুভেচ্ছা যোৱাবাৰ মহামৃত্যুঞ্জয় আৰ্হিত তোমালোকে ভেলাঘৰ নিৰ্মাণ কৰিলা আৰু এইবাৰ তামিলনাডুত অৱস্থিত আদিয়োগী আৰ্হিত কি ক'বা কিমান দিনৰ পৰা প্ৰস্তুতি হয় আমিতো পুৰা 1-1.5 মাহৰ পৰা এই ভেলাঘৰটো আমাৰ যিহেতু 6খন গাঁৱৰ যুৱকসকলে একত্ৰিত হৈ পাতো আমি এই 6খন গাঁৱৰ যুৱকসকলে নগাঁও জিলাৰ ৰহাৰ দীঘলধৰী মিলনপুৰ পথাৰত আমি এই দ্বিবাৰ্ষিক ভোগালী মেলা আমি উদযাপন কৰিছোঁ আৰু এই ভেলাঘৰটো আমি বনাইছোঁ কেৱল আমাৰ অনুষ্ঠানৰ মুখ্য আকৰ্ষণৰ বাবে এই ভেলাঘৰটো আমি পুৰি বা কিবা কৰি নেপেলাওঁ আমাৰ যি পৰম্পৰা আছে বিহুৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰিবৰ বাবে আমি সুকীয়াকৈ এটা ভেলাঘৰ নিৰ্মাণ কৰি আছোঁ আৰু এটা মেজি নিৰ্মাণ কৰি আছোঁ এই ভেলাঘৰটোৰ জৰিয়তে যাতে আমি আমাৰ অনুষ্ঠানটোলৈ আমি ৰাইজ আকৰ্ষণ কৰিব পাৰোঁ সেইবাবে বনাইছোঁ আৰু যিহেতু আমাৰ ভেলাঘৰটো বনাওঁতে যথেষ্ট নৰা আৰু বাঁহৰ প্ৰয়োজন হৈছে আৰু আমি বাঁহসমূহ কিনিবলগীয়া হোৱা নাই আমাৰ 6খন গাঁৱৰ সমূহ ৰাইজে প্ৰতি ঘৰে একোডালকৈ বাঁহ যোগান ধৰিছে আৰু নৰাসমূহ আমি 6খন গাঁৱৰ যুৱকসকলে একত্ৰিত হৈ কাটিছোঁ কাৰ্যসূচী কি আছে তোমালোকে 5 দিনীয়া কাৰ্যসূচী ৰাখিছা 13, 14, 15, 16 আৰু 17 জানুৱাৰী হয় আমাৰ যি 13-14 আমাৰ উৰুকা আৰু বিহু আছে উৰুকা আৰু বিহুৰ দিনাখন পৰম্পৰাখিনি ৰক্ষা কৰিম আৰু 1-2-3 মাঘত আমাৰ সাংস্কৃতিক সন্ধ্যা আছে তাতে আমাৰ প্ৰথম দিনাখন আমাৰ স্থানীয় শিল্পীসকল আৰু আমন্ত্ৰিত বিহু দলৰ বিহু প্ৰদৰ্শন হ'ব দ্বিতীয় দিনাখন বেহৰবাৰী আউটপোষ্টৰ কেকমোহন থাকিব মুখ্য আকৰ্ষণ হিচাপে আৰু বোৱাৰী মানুহৰ পিঠা বনোৱা প্ৰতিযোগিতা কণ ল'ৰা ছোৱালীৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা আৰু 3 মাঘৰ দিনাখন অৰ্থাৎ 17 জানুৱাৰী শিল্পী দিৱসৰ দিনাখন আমি সংগীত প্ৰতিযোগিতা ৰাখিছোঁ আৰু সংগীতৰ অনুষ্ঠান আছে স্থানীয় শিল্পীসকলৰ আৰু অংকিত নীল আৰু ঋতুৰাণী মহন্তৰ গীতৰ শৰাই আছে 5 দিনীয়া কাৰ্যসূচী ধন্যবাদ জনাইছোঁ কাৰ্যসূচীখিনি তেওঁ ক'লে আপোনালোক এপাক আহিব যি ৰহাৰ দীঘলধৰী তেওঁলোকে নিৰ্মাণ কৰিছে এক সুন্দৰভাৱে চাওকচোন কিমান ধুনীয়াকৈ তেওঁলোকে নিৰ্মাণ কৰিছে প্ৰায় 1.5 মাহ ধৰি তেওঁলোকে এই আদিয়োগী তামিলনাডুত অৱস্থিত আদিয়োগী মন্দিৰৰ আৰ্হিত তেওঁলোকে নৰা বাঁহ আদিৰে নিৰ্মাণ কৰিছে আৰু এটা কথা ক'ব লাগিব যে এই যি ভেলাঘৰ বনাইছে ইয়াক কেতিয়াও জ্বলাই দিয়া নহয় জ্বলাই দিয়া যিটো পৰম্পৰা আছে সেইটো তেওঁলোকে অন্য ঠাইত তেওঁলোকে মেজিঘৰ বনাইছে আৰু যি পিছলৈ তেওঁলোকে আদিয়োগী যি ভেলাঘৰ আছে ভেলাঘৰৰ বেক চাইডে তেওঁলোকে মঞ্চও নিৰ্মাণ কৰি আছে আৰু শেষত মই মোৰ কেমেৰা সহযোগীক মই অকণমান দেখুৱাবলৈ অনুৰোধ জনাইছোঁ প্ৰায় 150তকৈ অধিক বাঁহ ইয়াত তেওঁলোকে প্ৰতি ঘৰ ৰাইজৰ পৰা সংগ্ৰহ কৰি প্ৰতি ঘৰ লোকৰ পৰা সংগ্ৰহ কৰি তেওঁলোকে এই নিৰ্মাণ কৰিছে আৰু মই আপোনালোকক দৃশ্যাংশ দেখুৱাই থাকিম আৰু শেষত সকলোলৈকে অসমবাসী সকলোলৈকে মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।